মঙলবাৰৰ দিনত যি 11 বাজিত এই শোকবহ ঘটনাটো হেৰি হৈছিলে তাৰ পিছতে যি এনডিআৰএফ বাহিনী আৰু এছডিএফ বাহিনী আহি ইয়াত উপস্থিত হৈছিল আৰু ব্ৰহ্মপুত্ৰত যি ব্ৰহ্মপুত্ৰৰ ওচৰত যি থকা ভক্তিকুটিৰ মন্দিৰ আছিলে মন্দিৰত তেখেতসকলে প্ৰাৰ্থনাৰ বাবে তেখেতসকলে ভক্তিৰ বাবে আহিছিলে আৰু তাৰ 9জনীয়া যিটো গ্ৰুপ আছিলে তেখেতসকলে প্ৰাৰ্থনাৰ পূৰ্বে তেখেতসকলে ভক্তিৰ পূৰ্বে যি ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতসকলে গা ধুবলৈ আহিছিলে আৰু গা ধুবলৈ অহা এই 9জনীয়া গ্ৰুপটোৰ ভিতৰত তেখেতসকলৰ 5জন ইতিমধ্যে যি ব্ৰহ্মপুত্ৰৰ নৈত তেখেতসকলৰ সন্ধানহীন হয় আৰু তাৰ পিছতে স্থানীয় আৰক্ষীৰ তথা এনডিআৰএফ বাহিনী আৰু এছডিএফ বাহিনী আহি উদ্ধাৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও নিশা হোৱাৰ লগে লগে তেখেতসকলৰ যি উদ্ধাৰ অভিযান এই মঙলবাৰৰ দিনত উদ্ধাৰ অভিযান তেখেতসকলে স্থগিত ৰাখে আৰু আজি ৰাতিপুৱাৰ ভাগৰে পৰা তেখেতসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যক্তিক এতিয়া অনুসন্ধান পোৱা নাই আৰু প্ৰতিগৰাকী যি এনডিআৰএফ বাহিনীৰ তেখেতসকলৰ যি বৃহৎ দল এই বৃহৎ দলটো ইতিমধ্যে তেখেতসকলৰ উদ্ধাৰ অভিযানত লাগি আছে আৰু তাৰ বিপৰীতে যিহেতুকে উল্লেখ কৰিব লাগিব 9জনীয়া গ্ৰুপৰ যিহেতুকে 5জনে যি সন্ধানহীন হৈছিলে তাৰে 4জন ইতিমধ্যে গৈছে 4জন যিহেতুকে 3জন মেডিকেললৈ যোৱা বুলি কালি উল্লেখ কৰিছিলো আৰু তাৰে এজনক আৰক্ষী সোধপোছ কৰাত তেখেতসকলে যে ক'ৰ পৰা আছিলে এই 9জনীয়া গ্ৰুপটো কোন আছিলে তেখেতসকলে আৰক্ষীৰ আগত কিছু ভাষ্য প্ৰদান কৰিছে কিন্তু সংবাদ মাধ্যমৰ আগত তেখেতসকলৰ ক'ৰ পৰা আহিছিলে কিছু তথ্য প্ৰকাশ কৰে যদিও তেখেতসকলৰ সংবাদ মাধ্যমৰ পৰা দূৰত থাকে মহানগৰীৰ যিহেতুকে খাৰঘুলিত এই যি ভক্তিকুটিত যি মন্দিৰ আছে মন্দিৰত এই তেখেতসকলে ভক্তিৰ বাবে আহিছিলে তাৰ পিছতে এনেকুৱা ধৰণৰ যি শোকবহ ঘটনা এই শোকবহ ঘটনা সংঘটিত হয় আৰু তেখেতসকলে যি ভক্তৰ কৰা পূৰ্বে যি ব্ৰহ্মপুত্ৰ যি পানীত তেখেতসকলে গা ধুবলৈ আহিছিলে আৰু গা ধুবলৈ অহাত তেখেতসকলে যি 9জনীয়া গ্ৰুপ আছিলে 9জনৰ 6জন পানীত নামি গৈছিলে গা ধুবলৈ তাৰ এজন জীৱনতে উদ্ধাৰ হয় কিন্তু 5জন তেখেতসকলে কালি যিহেতুকে তেখেতসকলে ভাষ্য প্ৰদান কৰিছিলে যে গোটেইকেইজন হাতে হাত ধৰি আছিলে তাৰ বাবে তেখেতসকল 5জন ইতিমধ্যে হলিল সমাধি হৈছে কিন্তু ৰাতিপুৱা ভাগৰে পৰা এনডিআৰএফ যিহেতুকে এই খবৰ লাভ কৰা গৈছে কিন্তু আপোনাৰ পৰা এই মুহূৰ্তত জানিব চেষ্টা কৰিম যে সেই যুৱককেইজনক উদ্ধাৰ কৰা হৈছে নেকি কিবা তথ্য আছে নেকি হিৰক সেই যুৱককেইজনক উদ্ধাৰ কৰা হৈছে নেকি বৰ্তমান সময়ত সেই তথ্য আপোনাৰ পৰা জানিব চেষ্টা কৰিম এই মুহূৰ্তত হয় বৰ্তমানে সেই যি হলিল সমাধি হৈছিলে 5জন এই 5গৰাকী ইতিমধ্যে কোনো ধৰণৰ তেখেতসকলৰ অনুসন্ধান পোৱা নাই কিন্তু এনডিআৰএফ বাহিনী আৰু এছডিএফ বাহিনী তেখেতসকলে যি উদ্ধাৰ অভিযান চলাই আছে কাৰণ এতিয়ালৈকে তেখেতসকলৰ যি বৃহৎ দল আৰু যিহেতুকে মঙলবাৰ দিনটো তেখেতসকলে এক বৃহৎ দল আহিছিলে আৰু আজি তেখেতসকলৰ আৰু উদ্ধাৰ অভিযানৰ বাবে তেখেতসকলে পুনৰ যি তেখেতসকলৰ লোক দুবাৰো তেখেতসকলৰ বিশেষ দুবাৰুসকলক ইয়াত আমন্ত্ৰণ কৰি বা তেখেতসকলক মাতি অনা হৈছে আৰু যিহেতুকে 5গৰাকীকৈ যি হলিল সমাধি হৈছিলে তেখেতসকলৰ উদ্ধাৰ অভিযানৰ বাবে এতিয়া এনডিআৰএফ বাহিনী আৰু এছডিএফ বাহিনীৰ তেখেতসকলৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কোনো লোকৰ সন্ধান পোৱা নাই এনডিআৰএফ বাহিনীয়ে নিশ্চয়কৈ হিৰক আপোনাক এই মুহূৰ্তত জনাইছো ধন্যবাদ পৰৱৰ্তী সময়ত পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যি ধৰণে আচলতে ঘটনা সংঘটিত হ'ল সেই ঘটনাক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ আজি পুনৰবাৰ সেই যুৱককেইজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফৰ দলে উল্লেখযোগ্য কথা সেই যুৱককেইজনৰ ভিতৰত এজনকো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম নাই হোৱা বুলি জানিব পৰা গৈছে